Dear students, এই ভিডিওটোত আজি আমি আলোচনা কৰিম টেক কুৱেশ্যনৰ বিষয়ে। টেক কুৱেশ্যন কেনেকৈ কৰিব লাগে সেই বিষয়ে আলোচনা কৰিম। সো বিষয়টো যথেষ্ট সহজ আৰু ইমান সহজভাৱে বুজোৱা হৈছে যে তোমালোকে অনায়াসে মনত ৰাখিব পাৰিবা। প্ৰথমে আমি এইটো চাব লাগিব, এটা সেন্টেন্স দিয়া আছে, দুটা সেন্টেন্স দিয়া আছে যে তুমি গান গাই ভাল পোৱা নহয় জানো। এই যে শেষৰ ফালে আছে নহয় জানো, এই যিটো প্ৰশ্ন এইটোক টেক কুৱেশ্যন বুলি কোৱা হয় ইংৰাজীত এইখিনি লিখিব লাগিলে কেনেকৈ লিখিব লাগিব যে ইউ লাইক টু সিং ডোন্ট ইউ, এই ডোন্ট ইউ এইটো হৈছে টেক কুৱেশ্যন। কেনেকৈ কৰিব লাগে মই বুজাই আছোঁ। 2 নম্বৰ সেন্টেন্সটো চাবা, তাই ভাল গান গায়, সি সিংস ৱেল নহয় জানো, ডাজন্ট সি, সি সিংস ৱেল ডাজন্ট সি, এইটো হৈছে টেক কুৱেশ্যন। সো এতিয়া আমি টেক কুৱেশ্যনৰ নিয়মবিলাক আমি জানি ল'ম, ৰুলছ। প্ৰথমে মনত ৰাখিবা যে যদি বাক্যটো এফাৰ্মেটিভ হয় টেক কুৱেশ্যনটো নিগেটিভ হ'ব। অৰ্থাৎ কি কোৱা হৈছে, এই যিটো সেন্টেন্স সি সিংস ৱেল, তাই ভাল গান গায়, সি সিংস ৱেল, সি সিংস ৱেল, এই সেন্টেন্সটো এফাৰ্মেটিভ নে নিগেটিভ। এইটো যদি এফাৰ্মেটিভ হয় তেতিয়াহ'লে যিটো টেক কুৱেশ্যন হ'ব ডাজন্ট সি, ডাজ নট সি, এইটো হ'ব নিগেটিভ। আৰু যদি বাক্যটো নিগেটিভ হয় তেতিয়া এই টেক কুৱেশ্যনটো এফাৰ্মেটিভ হ'ব। এইটো হৈছে নিয়ম। তোমালোকে নিয়মখিনি চাই থকাৰ সময়ত অলপমান অসুবিধা পাব পাৰা। যেতিয়া আমি এক্সাৰচাইজ তলত আলোচনা কৰিম বাক্যবিলাক কেনেকৈ এনচাৰ কৰিব লাগে, সেইখিনি কৰাৰ পিছত তোমালোকে একদম সহজ হৈ যাব। 2 নম্বৰটো হৈছে যদি বাক্যটো নিগেটিভ হয় তেতিয়া টেক কুৱেশ্যনটো এফাৰ্মেটিভ হ'ব। আৰু আন এটা কথা মনত ৰাখিবলগীয়া, 3 নম্বৰত দিয়া আছে নট সদায় সংক্ষিপ্ত ৰূপত লিখিব লাগে। টেক কুৱেশ্যনত নট সদায় সংক্ষিপ্ত নট লিখিব লাগে। সংক্ষিপ্ত ৰূপত কেনেকৈ লিখিব লাগে, এন ওপৰত কমা দি টি লিখিব লাগে। আৰু অক্সিলাৰী ভাৰ্বৰ পিছত নট বহাব লাগে। অক্সিলাৰী ভাৰ্ব নাথাকিলে ডু ডাজ ডিডৰ সহায় লৈ তাৰপিছত নট বহাব লাগে। অৰ্থাৎ এইটো আমি সাধাৰণতে আস্ক কুৱেশ্যন কৰিলেও আমি এনেদৰে কৰোঁ বা নিগেটিভ কৰিলেও এনেদৰে কৰোঁ যে অক্সিলাৰী ভাৰ্বৰ সহায় লওঁ। অক্সিলাৰী ভাৰ্বৰ পিছত নট বহাব লাগে আৰু অক্সিলাৰী ভাৰ্ব যদি নাথাকে তেতিয়া ডু ডাজ ডিডৰ সহায় লৈ তাৰপিছত নট বহাব লাগে। সো এইখিনি আমি এক্সাৰচাইজ কৰিলে বুজি পাম। আৰু 5 নম্বৰটো হৈছে যে ছাবজেক্টৰ ঠাইত নাউনৰ সলনি প্ৰনাউন বহাব লাগে। যিটো ছাবজেক্ট থাকিব তাত আমি নাউনৰ সলনি প্ৰনাউন বহাব লাগিব। তোমালোকৰ আগত এই যে নিয়মকেইটা কোৱা হ'ল, তোমালোকে নিশ্চয় ভাবিছা যে নিয়মকেইটা আকৌ ধৰিব পৰা নাই, কেনেকৈ এইটো নিয়মটো এপ্লাই কৰিবা বাক্যত, একো হয়তো বুজি পোৱা নাই। কিন্তু কোনো চিন্তা নকৰিবা, আমি এইবাৰ এক্সাৰচাইজ ল'ম, অলপ আৰু কথা ক'ব লগা আছে, তাৰপিছত আমি এক্সাৰচাইজ কৰিম, তেতিয়া তোমালোকে একদম সহজ হৈ যাব। নটৰ সংক্ষিপ্ত ৰূপ, এই যে কোৱা হৈছে যে নট সংক্ষিপ্ত ৰূপত লিখিব লাগে, নট কেনেকৈ সংক্ষিপ্ত ৰূপত লিখিবা এইটো দিয়া আছে, তোমালোকে চাই ল'বা। এম নট, এম নট যেতিয়া সংক্ষিপ্ত ৰূপত লেখা হয় তেতিয়া আৰ নট হৈ যায়, আৰ্ণ্ট, তেতিয়া হয় আৰ্ণ্ট। এইটো মনত ৰাখিবা, এম নট সংক্ষিপ্ত ৰূপত লিখিলে আৰ্ণ্ট হয়। হেজ নট, হেজেণ্ট। চেল, তোমালোকে মনত ৰাখিবা চেল নটটো মনত ৰাখিবা, চেল নট চাণ্ট। উইল নটটো মনত ৰাখিবা ওণ্ট। কেন নটটো মনত ৰাখিবা কাণ্ট। বাকী এইফালে যিটো দিয়া আছে সোঁহাতৰ ফালে ইজ নট, ইজিণ্ট, এইকেইটাটো সাধাৰণতে যেনেকৈ দিয়া আছে তেনেকৈ হ'ব। আৰ নট, আৰ্ণ্ট, হেভ নট, হেভেণ্ট, ডু নট, ডোণ্ট। চেঞ্জ নহয় ইয়াতে, কিন্তু এইফালে থকা ৰাইট ছাইডৰ ফালে থকা যিটো 3টা ৱৰ্ড আছে চেল নট, উইল নট আৰু কেন নট, ইয়াতে সলনি হৈ যায় যেতিয়া আমি সংক্ষিপ্ত ৰূপত লিখোঁ। অৰ্থাৎ চেল নটটো হ'ব চাণ্ট, উইল নটটো হ'ব ওণ্ট আৰু কেন নটটো হ'ব কাণ্ট। এইখিনি কথা আমি চাব লাগিব। এতিয়া হৈছে আমি ইয়াৰ পিছত চাম যে নাউনৰ সলনি প্ৰনাউন। ছাবজেক্টত যিবিলাক নাউন থাকিব তাৰ সলনি আমি প্ৰনাউনটোহে ব্যৱহাৰ কৰিব লাগে। ক'ত কেনেকৈ ব্যৱহাৰ কৰিব লাগে পিছত আলোচনা কৰি আছোঁ। প্ৰথমে আমি জানিব লাগিব যে এই প্ৰনাউন কি কি আহে। উদাহৰণস্বৰূপে যদি ৰাম আছে, ৰামৰ কাৰণে আমি প্ৰনাউন কি আনিব পাৰোঁ, হি নে চি। ৰাম হৈছে ল'ৰা, গতিকে হি আহিব। অনুস্মিতা, গতিকে এজনী ছোৱালীৰ নাম, গতিকে আহিব চি। মাই ব্ৰাদাৰ, মাই ব্ৰাদাৰ হ'লে কি আহিব, মাই ব্ৰাদাৰ হ'লে হি আহিব প্ৰনাউন। মাদাৰ, মাদাৰ হ'লে চি। চিলড্ৰেন, চিলড্ৰেনৰ সলনি কি আহিব, চিলড্ৰেন বহু বচন, ল'ৰা ছোৱালী, বহুত ল'ৰা ছোৱালী থাকিলে চিলড্ৰেন বুলি কোৱা হয়। দে আহিব, সিহঁত, দে।
পেৰেণ্টছ থাকিলে কি হ'ব পেৰেণ্টছ বুলি ক'লে মাক আৰু দেউতাক দুজনক বুজায় গতিকে দুজন হ'লেতো বহুবচন হি বা চি আনিব নোৱাৰোঁ আমি আনিব লাগিব দে যদু এণ্ড মধু দুজন আছে গতিকে হি আৰু চি আনিব নোৱাৰোঁ দে ইয়াতে হ'ব দে জীৱ জন্তু চৰাই চিৰিকটিৰ ক্ষেত্ৰত কি হয় দ্য বাৰ্ডৰ সলনি আমি আনিব লাগিব ইট ইট দ্য ডগ এইটো আনিব লাগিব ইট প্ৰনাউন হ'ব ইট যদি দ্য বাৰ্ডছ থাকে বহুবচন দ্য বাৰ্ডছ তেতিয়া হ'ব দে হ'ব মনত ৰাখিবা দ্য ডগছ তেতিয়া হ'ব দে এভৰিৱান থাকিলে এভৰিৱানটো ইম্পৰ্টেণ্ট কেতিয়াবা আহে পৰীক্ষাত এইটো এভৰিৱান থাকিলে হ'ব দে THEY দে হ'ব এভৰিৱান বা এভৰিবডি এই দুইটা থাকিলে হ'ব দে এভৰি মাদাৰ প্ৰত্যেকজন মাক তেতিয়া আহিব দে গতিকে ইমানখিনিলৈকে আমি টেক কুৱেশ্যনৰ যিখিনি নিয়ম যিখিনি ৰুলছ কি পৰিৱৰ্তন কৰিব লাগিব কেনেকৈ হ'ব এইখিনি আলোচনা কৰিছোঁ এইবাৰ আমি কেইটামান সেন্টেন্স আমি এক্সাৰসাইজ হিচাপে লৈ তাক এনসাৰ কৰিবলৈ যত্ন কৰিম আৰু সেইখিনি কৰাৰ পিছত তোমালোকে নিশ্চয়কৈ টেক কুৱেশ্যনটো তোমালোকে বুজি পাবা আৰু যিকোনো টেক কুৱেশ্যন তোমালোকৰ পৰীক্ষাৰ কাৰণে প্ৰয়োজনীয় টেক কুৱেশ্যন তোমালোকে কম সময়ৰ ভিতৰত বুজি পাবা মাত্ৰ এটা ভিডিঅ'ত এইটো ভিডিঅ'ত অতি কম সময়ৰ ভিতৰত তোমালোকে সমগ্ৰ টেক কুৱেশ্যন বিষয়টো বুজি পাবা কতো আৰু চাব লগা নাই এইখিনি চালে যথেষ্ট তোমালোকে উদাহৰণস্বৰূপে দুটা সেন্টেন্স দিয়া আছে চিলড্ৰেন লাইক সুইটস মাই পেৰেণ্টছ লাভ মি কিন্তু এই দুইটাৰ আগতে অলপ সহজ বাক্য দুটামান তোমালোকে চাব লাগিব প্ৰেক্টিছ কৰিবলৈ তাৰ পিছত এই দুটা চালে ভালদৰে বুজি পাবা এক নম্বৰ যেটো সেন্টেন্স দিয়া হৈছে চাবা যে মিনা ইজ ৰিডিং এ বুক আৰু এইফালে এনসাৰটো কেনেদৰে হৈছে এনসাৰটো হৈছে ইজন্ট সি এনসাৰটো কেনেকৈ হৈছে মই কৈ আছো মিনা ইজ ৰিডিং এ বুক প্ৰথম কথা চাব লাগিব যে এই সেন্টেন্সটো নিগেটিভ নে এফাৰ্মেটিভ তোমালোকে কোৱাচোন এটো নিগেটিভ সেন্টেন্স নে এফাৰ্মেটিভ সেন্টেন্স গতিকে টেক কুৱেশ্যনটো হ'ব নিগেটিভ ঠিক আছে এতিয়া চাবা দুই নম্বৰতে চাব লাগিব এই বাক্যটোত অক্সিলাৰি ভাৰ্ব আছে ইজটো হৈছে অক্সিলাৰি ভাৰ্ব আৰু অক্সিলাৰি ভাৰ্বৰ পিছত আমি নট বহাব লাগিব গতিকে হ'ব ইজন্ট হৈছে আৰু তাৰ পিছত মিনাৰ হলনি আমি প্ৰনাউন আনিব পাৰো সি আৰু এনসাৰটো হৈছে ইজন্ট সি দুই নম্বৰ সেন্টেন্সটো চাবা দ্য বয় হেজ ৰিটেন এ লেটাৰ এই সেন্টেন্সটো হৈছে এফাৰ্মেটিভ সেন্টেন্স টেক কুৱেশ্যনটো সেই কাৰণে হ'ব নিগেটিভ বাক্যটোত থকা অক্সিলাৰি ভাৰ্ব হৈছে হেজ বাক্যটোত অক্সিলাৰি ভাৰ্ব আছে হেজ গতে হেজৰ পিছত নট বহাব লাগিব হেজন্ট আৰু দা বয়ৰ হলনি যেটো প্ৰনাউন আহিব এটো হৈছে হি এনসাৰটো হ'ব হেজন্ট হি নিশ্চয়কৈ তোমালোকে বুজি পাইছা 3 নম্বৰত আছে মাই ফ্ৰেণ্ড উইল গো টু দিল্লী 3 নম্বৰত এইটো দিয়া আছে এইটো হৈছে এফাৰ্মেটিভ সেন্টেন্স গতিকে টেক কুৱেশ্যনটো হ'ব নিগেটিভ প্ৰথম কথা দ্বিতীয় কথা বাক্যটোত থকা অক্সিলাৰি ভাৰ্ব হৈছে উইলৰ পিছত নট বহাই দিলে হ'ব ওন্ট হি মাই ফ্ৰেণ্ডৰ হলনি লিখিব পাৰো আমি হি কোনোবাই যদি সিও লিখে ভুল নহব কিন্তু ওন্ট হি বা ওন্ট সি কাৰণ মোৰ বন্ধু বুলি ক'লে এইটো লৰাও হ'ব পাৰে ছোৱালীও হ'ব পাৰে সেইকাৰণে ওন্ট হি বা ওন্ট সি দুইটাই শুদ্ধ হ'ব তাৰ পিছত 4 নম্বৰত এটা ইম্পৰ্টেন্ট সেন্টেন্স দিয়া আছে আই এম এ ষ্টুডেন্ট এটো সেন্টেন্স হৈছে এফাৰ্মেটিভ গতিকে টেক কুৱেশ্যনটো হ'ব নিগেটিভ গতিকে যেটো অক্সিলাৰি ভাৰ্ব হৈছে হেতু হৈছে এমৰ পিছত নট বহালে আমি আগতে পাইছো এম নট যদি সংক্ষিপ্ত ৰূপত লিখা হয় আৰ্নট হয় গতিকে এনসাৰ হ'ব আৰ্নট আই ইয়াৰ পিছত 5 নম্বৰত দিয়া আছে বাক্য এটা যে মাই পেৰেণ্টছ লাভ মি এই যেটো সেন্টেন্স এইটো সেন্টেন্স হৈছে এফাৰ্মেটিভ গতিকে টেক কুৱেশ্যনটো হ'ব নিগেটিভ বাক্যটোত অক্সিলাৰি ভাৰ্ব চোৱাচোন
অক্সিলাৰি ভাৰ্ব মাই পেৰেণ্টছ লাভ মি অক্সিলাৰি ভাৰ্ব বাক্যটোত নাই আৰু যেতিয়া অক্সিলাৰি ভাৰ্ব নাথাকে তেতিয়া আমি ডু ডাজ ডিডৰ সহায় ল'ব লাগে ইয়াতে ভাৰ্ব হৈছে লাভ গতিকে আমি ডু ডাজ ডিডৰ কাৰ সহায় ল'ম এইটো এই কথাটো তোমালোকে জানানে ডু ডাজ ডিডৰ কাৰ সহায় ল'ব লাগিব ডু ভাৰ্বৰ সহায় ল'ব লাগিব কাৰণ লাভটো আছে প্ৰেজেণ্ট টেন্সত আৰু ডুটো হৈছে প্ৰেজেণ্ট টেন্স গতিকে আমি প্ৰেজেণ্ট টেন্স ডুৰ সহায় লৈছোঁ ডুৰ পিছত নট বহালে হ'ব ডোন্ট দে মাই পেৰেণ্টছৰ সলনি প্ৰিপজিশ্যন আহিব প্ৰনাউন আহিব দে গতিকে মাই পেৰেণ্টছ লাভ মি এনচাৰ হ'ব ডোন্ট দে ইয়াৰ পিছত 6 নম্বৰত আছে যে শ্ৰুতি বট এ নিউ কাৰ শ্ৰুতি বট এ নিউ কাৰ সেন্টেন্সটো হৈছে এফাৰ্মেটিভ গতিকে টেক কুৱেশ্যনটো হ'ব নিগেটিভ আৰু ইয়াতে এইটো বাক্যত অক্সিলাৰি ভাৰ্ব নাই সেইকাৰণে আমি ডু ডাজ ডিডৰ সহায় ল'ব লাগিব বাক্যটোত থকা ভাৰ্ব হৈছে বট BOUGHT বট যেহেতু বট আছে গতিকে ডু ডাজ ডিডৰ কি আহিব ডিড আহিব কাৰণ বটটো হৈছে পাষ্ট টেন্স বাই বটটো পাষ্ট টেন্সত আছে গতিকে ডু ডিড ডান ডিড আহিব ডিড আহিলে আমি এনসাৰটো লিখিব লাগিব ডিডন্ট সি হ'ব এনসাৰটো আৰু তাৰ পিছত 7 নম্বৰত আছে চিলড্ৰেন লাইক সুইটছ এই যেটো সেন্টেন্স এইটো সেন্টেন্সত এফাৰ্মেটিভ বাক্য গতিকে টেক কুৱেশ্যনটো নিগেটিভ হ'ব প্ৰথম কথা দ্বিতীয় কথা বাক্যটোত অক্সিলাৰি ভাৰ্ব নাই গতিকে সহায় ল'ব লাগিব ডু ডাজ ডিডৰ কাৰ সহায় ল'ম ডু ভাৰ্বৰ সহায় ল'ম কাৰণ বাক্যটোত লাইক ভাৰ্ব যেটো আছে হেতু প্ৰেজেন্ট টেন্সত আছে আৰু ডুটো হৈছে প্ৰেজেন্ট টেন্স গতিকে ডোন্ট দে হ'ব দা চিলড্ৰেনৰ হলনি প্ৰনাউন কি হ'ব দে হ'ব আমি আগতে আলোচনা কৰিছোঁ প্ৰনাউনবিলাক গতিকে ইমানখিনিলৈকে তোমালোকে টেক কুৱেশ্যনৰ বিষয়ে যিখিনি পাইছা তোমালোকে নিশ্চয় বুজি পাইছা বা কথাখিনি মনত ৰাখিবা কোনো টান নহয় যদি তোমালোকে ভিডিঅ'টো আৰু এবাৰ চাবা তোমালোকৰ কথাখিনি একদম ক্লিয়াৰলি মনত থাকি যাব যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা চেনেলটোত গ্ৰামাৰৰ ওপৰত বহুত ভিডিঅ' বনোৱা আছে তোমালোকে গৈ প্লেলিষ্টত গৈ চাব পাৰিবা টেক কুৱেশ্যনৰ ইয়াৰ পিছৰ যেটো নিয়ম আছে আমি পিছৰ দুটা বা তিনিটা নিয়ম চাব লাগিব সেইখিনিও মনত ৰাখিবা যে ৰুল 2 নম্বৰ ৰুলটো কি আছে যে কেইটামান ৱৰ্ড আছে আৰু গোটেইকেইটা ৱৰ্ড তোমালোকক নালাগে কোনটো লাগে মই কৈ দিম ইয়াতেতো বহুত দিয়া আছে যেনে হাৰ্ডলি স্কাৰ্সলি বিয়াৰলি ৰেয়াৰলি সেলডম লিটিল ফিউ বহুত শব্দ দিয়া আছে তোমালোকে হাৰ্ডলিটো মনত ৰাখিবা এক্সামত হাৰ্ডলিটো খুব বেছিকৈ আহে সেলডমটো মনত ৰাখিবা সেলডম আৰু লিটিল বা ফিউ এই দুটাও মনত ৰাখিবা ঠিক আছে নিয়মটো কেনেকুৱা যে হাৰ্ডলি স্কাৰ্সলি বিয়াৰলি ৰেয়াৰলি সেলডম লিটিল ফিউ আদি সেমি নিগেটিভ ৱৰ্ড থাকিলে এইবিলাকক কি ৱৰ্ড বুলি কোৱা হৈছে সেমি নিগেটিভ ৱৰ্ড সেমি নিগেটিভ মানে সম্পূৰ্ণ নিগেটিভ নহয় এইবিলাক আধা নিগেটিভ ৱৰ্ড সেমি মানে কি অৰ্ধ থাকিলে বাক্যটো নিগেটিভ বুলি ধৰি লোৱা হয় আৰু পজিটিভ টেক দিয়া হয় টেক কুৱেশ্যনটো পজিটিভ হ'ব লাগে যদি এইকেইটা শব্দৰ যিকোনো এটা শব্দ বাক্যত থাকে তেতিয়া বাক্যটো আমি কি বুলি ধৰি লম নিগেটিভ বুলি ধৰি লম আৰু টেক কুৱেশ্যনটো পজিটিভ হ'ব বা এফাৰ্মেটিভ হ'ব এইটো তোমালোকে হাৰ্ডলি সেলডম লিটিল ফিউ স্কাৰ্সলি মনত ৰাখিবা শব্দ হাৰ্ডলিটো খুব ইম্পৰ্টেণ্ট হাৰ্ডলিটো মনত ৰাখিবা সেলডমটো ইম্পৰ্টেণ্ট লিটিল ফিউৰ মনত ৰাখিবা গতিকে উদাহৰণস্বৰূপে দিয়া আছে যে দে সেলডম গো এব্ৰড সেন্টেন্সটো নিশ্চয় চাইছা এই সেন্টেন্সটো দেখাত কি যেন লাগে এফাৰ্মেটিভ লাগে নিগেটিভ যেন নালাগে বাক্যটোত নট নাই নহয় নিগেটিভ যেন নালাগে কিন্তু আমি নিগেটিভ বুলি ধৰি ল'ব লাগিব কিয় কাৰণ সেলডম শব্দটো আছে আৰু সেই কাৰণে এনসাৰটো যেটো টেক কুৱেশ্যন হ'ব হেতু হ'ব নিগেটিভ অৰ্থাৎ দে সেলডম গো এব্ৰড এই যে গো ভাৰ্বটো আছে গো ভাৰ্বটো প্ৰেজেন্ট টেন্সত আছে ডু ডাজ ডিডৰ সহায় ল'ম ডু ভাৰ্বৰ সহায় ল'ম গটে এনসাৰ হ'ব ডোন্ট
ডে এইটো 2 নম্বৰটো যেটো দিয়া আছে মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় এটো she can hardly swim she can hardly swim এই সেন্টেন্সটোত হাৰ্ডলি শব্দটো আছে গতিকে আমি বাক্যটো কি বুলি ধৰি লম নিগেটিভ বুলি ধৰি লব লাগিব এই বাক্যটো নিগেটিভ বুলি ধৰি ললে টেক কোৱেশ্চন ও সৰি ইয়াতে এটা ভুল হৈ গৈছে সৰি they seldom go abroad এটো যদি নিগেটিভ ধৰি লোৱা হয় তেতিয়া হলে টেক কোৱেশ্চনটো কি হ'ব এফাৰ্মেটিভ গতিকে ডোন্ট ডে নহয় ডু ডে কি হ'ব ডু ডে টেক কোৱেশ্চনটো এফাৰ্মেটিভ হ'ব লাগিব বাক্যটো আমি নিগেটিভ বুলি ধৰি লৈছো ঠিক আছে এটো তোমালকে কাৰেকচন কৰি লবা এইবাৰ she can hardly swim এই বাক্যটো নিগেটিভ বুলি ধৰি ললো গোটে টেক কোৱেশ্চনটো আমি এসা এফাৰ্মেটিভ দিব লাগিল কি হ'ব can অক্সিলাৰি ভাৰ্ব can আছে can see ইয়াৰ পিছত আছে few people knew the answer বাক্যটোত কোনটো শব্দ আছে few থাকিলেও কি বুলি ধৰি লব লাগে নিগেটিভ বুলি ধৰি লব লাগে গতিকে বাক্যটো নিগেটিভ বুলি যদি ধৰি লও টেক কোৱেশ্চনটো কি হ'ব এফাৰ্মেটিভ হেইকাৰণে আমি লিখিছো ডিডৰ সহায় লব লাগিব নিউ ভাৰ্ব আছে ভাৰ্বটো কি আছে নিউ ভাৰ্ব থাকিলে ডু ডিড ডাজৰ নিউ ডিডৰ সহায় লব লাগিব কাৰণ দুইটা পাস্ট টেন্স মিলিব লাগে ডিড ডে few people তাৰ হলনি pronoun আহিব ডে গতে এই নিয়মটো তোমালকে মনত ৰাখিবা 2 নম্বৰ ইয়াৰ পিছত আৰু এটা নিয়ম চাব লাগিব আমি 2 নম্বৰ ৰুল যেটো আছে তালৈকে যিখিনি কথা আলোচনা কৰিছো সেইখিনি ভালদৰে চালেই তোমালোকৰ পৰীক্ষাত এক্সামৰ কাৰণে যিবিলাক টেক কোৱেশ্চন কৰিবলৈ দিয়ে সেইখিনি কমন পৰা চান্স থাকে তেনেকুৱা ধৰণৰ বাক্যই বেছিভাগ এক্সামত দিয়ে নৱম দশম শ্ৰেণীত বিশেষকৈ ক্লাস 9ত টেক কোৱেশ্চন যি লাগে তাত এই ওপৰলৈকে যিমানখিনি কথা আলোচনা কৰা হল তাৰ ভিতৰতে বাক্যবিলাক টেক কোৱেশ্চন কৰিবলৈ দিয়ে হিমানখিনি চালেও হয় তথাপি আমি আৰু ওপৰঞ্চি দুটা নিয়ম মনত ৰাখি থম তোমালোকে জানিব পাৰিবা তোমালোকৰ পৰীক্ষাত কেতিয়াবা আহিবও পাৰে আৰু জনাটো অত্যন্ত দৰকাৰ গতিকে এইখিনি কথা জনাটো দৰকাৰ টেক কোৱেশ্চনত গতিকে ৰুল 3 মনত ৰাখিবা ইম্পাৰেটিভ সেন্টেন্সক সাধাৰণতে উইল ইউ লিখি টেক কোৱেশ্চন কৰিব পাৰি ইম্পাৰেটিভ যদি সেন্টেন্সটো হয় তেতিয়া কেৱল উইল ইউ লিখিলে হ'ব ঠিক আছে গতিকে এইটো যথেষ্ট সহজ নিয়ম মনত ৰাখতে কোনো অসুবিধা নাই যদি ইম্পাৰেটিভ আছে সেন্টেন্সটো তেতিয়া হলে উইল ইউ লিখি দিয়া সকমুজি উইল ইউ লিখি দিলে হয় উদাহৰণ স্বৰূপে যে কাম টু মিট মি সুন এটো ইম্পাৰেটিভ সেন্টেন্স টেক কোৱেশ্চন তো হ'ব উইল ইউ প্লিজ সিট ডাউন এনসার হ'ব উইল ইউ ডোন্ট মেক এ নয়েজ গন্ডগোল নকৰিবা উইল ইউ এটো হ'ব ইম্পাৰেটিভ সেন্টেন্সৰ নিয়ম আন এটা ৰুল আছে ৰুল 4 এটো যথেষ্ট সহজ লেটস থকা সেন্টেন্স বৰক শ্যাল উই লিখি টেক কোৱেশ্চন কৰা হয় অৰ্থাৎ যদি বাক্যটো লেট আস এৰে আৰম্ভ হয় তেতিয়া সেই সেন্টেন্সটো শ্যাল উই লিখি টেক কোৱেশ্চন কৰা হয় সোৱা কিমান সহজ নিয়ম উদাহৰণ স্বৰূপে লেটস গো ফৰ এ ৱাক গৰে এটো টেক কোৱেশ্চন হ'ব শ্যাল উই লেটস হেভ আৱাৰ ব্ৰেকফাষ্ট গৰে এটোৰ এনসার হ'ব শ্যাল উই তে অকল শ্যাল উই লিখিলে হ'ব গতি আমি ইমানখিনিলৈকে যিখিনি পালো এইখিনিয়ে যথেষ্ট আশা কৰিছো তোমালোকে নিশ্চয় ভাল পাইছা যদি ভিডিওটো ভাল লাগিছে তেতিয়ালে লাইক কৰি দিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবা থ্যাংক ইউ